দক্ষিণ কামৰূপৰ সমান্তৰালকৈ গোৱালপাৰা জিলাতো অব্যাহত আছে বনৰীয়া হাতী নিধনৰ যজ্ঞ। এটাৰ পিছত এটাকৈ হত্যা কৰা হৈছে বনৰীয়া হাতী। যোৱাকালি দক্ষিণ কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰাৰ মুহিপাৰাত এটা বনৰীয়া হাতী হত্যা কৰাৰ চাঞ্চল্য মাৰ নাযাওঁতে এইবাৰ গোৱালপাৰা জিলাৰ এটা প্ৰান্তত হত্যা কৰা হ'ল এটা বনৰীয়া হাতী। কেৱল হত্যা কৰাই নহয়, শুৰ কাটি লৈ যোৱা হ'ল বনৰীয়া হাতীটোক। অতি নৃশংসভাৱে বনৰীয়া হাতীটোক হত্যা কৰি কাটি পেলোৱা হ'ল দেহৰ বিভিন্ন অংগ। তো এই বিশেষ খবৰটি লৈ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ শ্লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই এই মুহূৰ্তত লৈ আনিছোঁ আপোনালোকৰ বাবে এই চাঞ্চল্যকৰ নৃশংস খবৰটি। গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। দক্ষিণ কামৰূপৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত হাতী মানুহৰ সংঘাতে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে। এতিয়া নিৰীহ লোক কেতিয়াবা বনৰীয়া হাতীৰ আক্ৰমণত নিহত হৈছে যদি একাংশ নিকৃষ্ট মানসিকতাৰ ব্যক্তিৰ বাবে বনৰীয়া হাতীয়েও অকালতে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। তো যোৱাকালি তেনেধৰণৰ এটা ঘটনা সংঘটিত হৈছিল দক্ষিণ কামৰূপৰ এটা প্ৰান্তত, আৰু সেই ঘটনাৰ 24 ঘণ্টা নহওঁতে আচলতে পুনৰবাৰ এটা বনৰীয়া হাতীক নিধন কৰা হ'ল। বৈদ্যুতিক তাঁৰৰ সংযোগ কৰি বনৰীয়া হাতীটোক হত্যা কৰাৰ পিছতে কাটি লৈ যোৱা হ'ল শুৰ। আৰু এই যি ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত দাবলিত, পুনৰবাৰ জনাই দিছোঁ, দুধনৈ আৰক্ষী থানাৰ অন্তৰ্গত দাবলিত এক নৃশংস হত্যাকাণ্ড সংঘটিত হ'ল আৰু বনৰীয়া হাতীক নৃশংসভাৱে হত্যা কৰি কাটি লৈ যোৱা হ'ল। বনৰীয়া হাতীটোৰ শুৰ, নেজ আদি বিভিন্ন অংগ কাটি লৈ যোৱা হৈছে। আৰু বনৰীয়া হাতীটোক যে হত্যা কৰা হৈছে সেই কথাটো কিন্তু স্পষ্ট হৈ পৰিছে, কিয়নো বনৰীয়া হাতীৰ য'ত মৃতদেহটো উদ্ধাৰ হৈছে সেই স্থানতে বৈদ্যুতিক তাঁৰো উদ্ধাৰ কৰা হৈছে। আৰু যিহেতু শুৰ কাটি লৈ যোৱা হৈছে, নেজ কাটি লৈ যোৱা হৈছে, বিভিন্ন দেহত বিভিন্ন আঘাতৰ চিন স্পষ্ট হৈ আছে, তাক সেই দৃশ্যটো লৈ চাই আচলতে সেই হাতীটোক প্ৰকাণ্ড হাতীটোক যে আচলতে হত্যা কৰা হৈছে নৃশংসভাৱে সেই কথাটো স্পষ্টভাৱে পোহৰলৈ আহিছে। তো ঘটনাস্থলীত ইতিমধ্যে বন বিভাগৰ লগত সমান্তৰালকৈ আৰক্ষী প্ৰশাসনৰ লোকো তাত উপস্থিত হৈছে আৰু তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে আৰু এই ঘটনা সম্পৰ্কত তেওঁলোকে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। এই খবৰটি আছিলে, আপোনালোকক দিলোঁ। লগতে আৰু এটা খবৰ দিবলৈ লৈছোঁ, চাই থাকক ভিডিঅ'টো। তো সময় বেছি নাই, 7 ডিচেম্বৰত খেল, মাজত মাত্ৰ কেইটামান দিন বাকী। মোৰ পৰা যদি এই খেলখনৰ আপোনালোকে টিকেট ক্ৰয় কৰিব বিচাৰে তেন্তে স্ক্ৰীণত যিটো নাম্বাৰ দিয়া আছে সেই নাম্বাৰটোত আপোনালোকে ফোন কৰাৰ পৰিৱৰ্তে হোৱাটছএপত মেছেজ দিয়ক। টিকেট কেইখন লাগিব সেই কথাটো উল্লেখ কৰি মোক হোৱাটছএপত মেছেজ এটাকৈ দি দিব। টিকেটৰ যি মূল্য সেয়া হৈছে মাত্ৰ 100 টকা, আৰু এই 100 টকাৰ বিনিময়তে আপোনালোকে লাভ কৰিব পাৰে লাখ লাখ টকীয়া দামী বিলাসী বাহন। তো মেঘালয়ৰ মেন্দি পথাৰৰ সমীপত ৰিচু বেলপাৰাত অহা 7 ডিচেম্বৰত অনুষ্ঠিত হ'বলৈ গৈ আছে এই বৃহৎ উপহাৰ কুপনৰ খেলখন, আৰু য'ত পুৰস্কাৰ হিচাপে যি কুপনৰ খেল, সেই কুপনৰ খেলত 15টাকৈ প্ৰাইজ ৰখা হৈছে, বুকৰ খেলত 3টাকৈ প্ৰাইজ ৰখা হৈছে। প্ৰাইজসমূহ মই আপোনালোকক অৱগত কৰাই দি আছোঁ। বলেনো, এল্ট' K10, TVS এণ্ট্ৰক, চেলেৰিঅ' এক্সপ্ৰেছো, TVS এণ্ট্ৰক, ৱাগনৰ, এল্ট' K10, TVS এণ্ট্ৰক 125, চুইফ্ট আছে, TVS এণ্ট্ৰক আছে, এল্ট' আছে, ইগনিছ আছে, TVS এণ্ট্ৰক আছে, আৰু বলেৰো পিকআপ বাহন আছে। এই 15টা আছিলে কুপনৰ প্ৰাইজ। আৰু বুকৰ প্ৰাইজত আছে প্ৰথম প্ৰাইজ আছে 50,000 টকা, 2 নম্বৰ পুৰস্কাৰ আছে 30,000 টকা, তৃতীয় পুৰস্কাৰ আছে 20,000 টকা। তো মাত্ৰ 100 টকাৰ বিনিময়তে আপোনালোকে এইসমূহ বাহন লাভ কৰিব পাৰে। লাখ লাখ টকীয়া মূল্যৰ এই বাহনসমূহ আপোনালোকে লাভ কৰিব পাৰে মাত্ৰ 100 টকাৰ বিনিময়ত। অহা 7 ডিচেম্বৰৰ খেল। তো টিকেট যদি লাগে আপোনালোকক মোৰ পৰা তেন্তে স্ক্ৰীণত থকা নাম্বাৰটোত এতিয়াই হোৱাটছএপত মেছেজ দি দিয়ক।